অসমৰ কেবিনেট মন্ত্ৰী আমাৰ জয়ন্তমূলক প্ৰেজেঞ্চত অসমৰ মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাৰ যিটো মধ্যমিতা যিটো আঁচনি আৰু বেনিফিচিয়াৰীসকলৰ যিটো চেক বিতৰণ কৰা এই সভাত ময়ো থাকি পেলাই মনটো খুব ভাল লাগিছে যে প্ৰথমা LSC হিচাপে 22,800তকৈ বেছি বেনিফিচিয়াৰীসকলে আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো মধ্যমিতা যিটো আঁচনিৰ যিটো চেক বিতৰণ ইয়াত ভাগ লৈছে আৰু এই আঁচনিৰ দ্বাৰাদি আমাৰ অসমৰ তথা BTC অঞ্চলৰ আই মাতৃসকলক বহুত অৰ্থনৈতিকভাৱে সহায় কৰিব বুলি মই কামনা কৰিছোঁ আৰু উদ্দেশ্য সেইটোৱে যে আই মাতৃ মহিলাসকলক কেনেকৈ অৰ্থনৈতিকভাৱে সহযোগ কৰি পেলাই মানে আগবাঢ়ি লৈ যাব পাৰে এইটো উদ্দেশ্য লৈ পেলাই CM ডাঙৰীয়াই সেই প্ৰজেক্টটো লৈছে অৰ্থাতে আৰু অকল সেইটো নহয় নিযুত মইনা প্ৰগ্ৰাম আছে আৰু অৰুণোদয় প্ৰগ্ৰাম আছে আৰু অহা জানুৱাৰী মাহৰ পৰা CM ডাঙৰীয়াই আমাক জনাইছে যে নিযুত মইনা নহয় অকল নিযুত মইনা নহয় আৰু বাবু আঁচনিও আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে মুঠতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ হোৱাৰ পিছত অসমত মধ্য শ্ৰেণী হওক বা দুখীয়া শ্ৰেণী হওক এইসকলক কেনেকৈ আৰ্থিকভাৱে সাহায্য কৰি পেলাই উন্নতি কৰিব লাগে ইয়াৰ প্ৰতি খুব নজৰ দি পেলাই বহুত গুৰুত্বপূৰ্ণ আঁচনি লৈ আছে আৰু ইয়াৰ বাদেও বিভিন্ন ছাইটত এডুকেশ্যন হওক কমিউনিকেশ্যন হওক বা যিকোনো ছাইটত মুঠতে এই 4.5 বছৰত CM ডাঙৰীয়া যেনেকৈ অসমৰ ৰাইজৰ কাৰণে কাম কৰি আছে এইটো আমাৰ কাৰণে খুব গৌৰৱ কৰিব লগা আৰু আমি ধন্যবাদ দিবই লাগিব আৰু সেইখিনি কথা মুঠতে আমিও BTC নিজাকৈ ল'ব নেকি আঁচনি মানে BTCটো ইলেকশ্যনৰ আগত আমি 5টা গেৰেণ্টি দি পেলাই আমি ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দিছে বা প্ৰচাৰ কৰিছে এইটোতো হ'ব যেনেকৈ আমাৰ গৰীবসকলক সাহায্য কৰা বা আমাৰ সেল্ফ হেল্প গ্ৰুপসকলক সাহায্য কৰা আৰু বেকাৰ ল'ৰা ছোৱালীসকলক সাহায্য কৰা আৰু ইয়াৰ পিছত আমাৰ সকলো জাতি জনগোষ্ঠীকে মাটিৰ পাট্টা দিয়া এইবিলাক 5টা গেৰেণ্টি আৰু বিকলাংগ হেণ্ডিকেপসকলক সহায় কৰা ছিনিয়ৰ চিটিজেনসকলক সহায় কৰা এইবিলাক আঁচনি আমাৰ এচিটিছ আছে আমি পাহৰি যোৱা নাই আমাৰ গভৰ্ণমেণ্ট অফ আছামৰ পৰা পইচা সোমোৱাৰ লগে লগে সেই আঁচনিটো আমি প্ৰয়োগ কৰিম ছাৰ বনাঞ্চলত 500 মানুহ একেলগে 500-600 এনেকুৱা হ'ব সেইটো ৰাজনীতি ষড়যন্ত্ৰ আছে অন্তত BTC অঞ্চলত যেনেকৈ হ'লেও গণ্ডগোল কৰিব লাগে মানে সেইটোৱেই উদ্দেশ্য ইয়াত ৰাজনীতি ষড়যন্ত্ৰ আছে যদি বনা অঞ্চল বা যদি খৰি কাটিবলৈ আহে বা জংঘল কাটিবলৈ আহে এনেকুৱা 500-600 গছ খাই পেলাই নাহে মই জানো ইয়াত 500-600 1000 এনেকুৱা হাজিৰা দি পেলাই জবৰদস্তি এই জংঘলত পঠাই দিছিল কিন্তু আমাৰ ফৰেষ্ট গাৰ্ড আৰু NGO একেলগে লগ লাগি এইটো মানে প্ৰটেষ্ট কৰিব পাৰিছোঁ আৰু এজন দুজন ধৰিও হুদাহুদি কৰি আছে বুলি আমি গম পাওঁ মুঠতে ইয়াত বেলেগ একো নাই আৰু এই অঞ্চলৰ মানুহ নহয় বাহিৰৰ মানুহ বুলি আমি গম পাওঁ মুঠতে ৰাজনীতি ষড়যন্ত্ৰ আছে যেনেকৈ হ'লেও BTCক গণ্ডগোল কৰিব লাগে ৰাজনীতিত মানে ৰাজনীতি ষড়যন্ত্ৰ আছে আমি কম না এতিয়া ডাইৰেক্ট ক'লেতো লাগি যাব মুঠতে ৰাজনীতি ষড়যন্ত্ৰ আছে BTCক যেনেকৈ হ'লেও গণ্ডগোল কৰিব লাগে কথা দে থেংক ইউ